Itu kaki eri থৈ গলো নহব কিয়তে হেৰি কৰিলো আদেশিৰ কোনোবা আছে তো কুমলি পাম গছটো ফলত মাৰি নহব খবৰ আছিলেই আমাৰ আৰু এইটো প্ৰায় ট্ৰেডিশনেলি কৰিয়ে আছে এই অঞ্চলত বহুত মানুহে এনেকৈ অবৈধভাৱে ভাঙৰ খেতি তো আজিও আমি সেইকাৰণে এটা বৃহৎ এটা দল আহিছিলোঁ কামৰূপ মেট্ৰ' আৰু কামৰূপ জিলাৰ আবকাৰী বিভাগ আৰু আৰক্ষীৰ সহযোগত আমি এই অভিযানটো চলালোঁ প্ৰায় 450 জোপামান ভাং গছ আমি নষ্ট কৰিছোঁ এইবিলাক কাটি জ্বলাই পেলোৱা হ'ল এইটোতো বজাৰ মূল্য 50 পৰা 60 লক্ষ টকা মানৰ বজাৰ মূল্য আৰু এইখিনি ভাং তাত পৰা প্ৰডিউচ কৰিব পৰা গ'লহেঁতেন কেইখন গাঁৱত মানে অভিযান আমি এইটো সোণতলী আৰু মাহাতলী বৃহত্তৰ এৰিয়াৰ বিভিন্ন গাঁৱত কৰা হৈছিলে কুচিয়া মাৰি এনেকৈ ধৰণৰ বিভিন্ন জেগাত অভিযানটো চলোৱা হ'ল আজি প্ৰায় 50 ঘৰমান মানুহৰ খেতি পথাৰত আমি এইটো পাইছোঁ আৰু এইটো নষ্ট কৰি দিয়া হৈছে এনেকুৱা হৈ গৈছে যে অলপ অৰ্গেনাইজড ৱেত আৰু কোন মানুহে প্ৰপাৰলি কোন মানুহজন তাত জড়িত হৈ আছে এইটো অলপ চিনাক্তকৰণত অলপ অসুবিধা হৈছে সেইকাৰণে কিছুমান বিভাগীয় যিবিলাক নীতি বা আইনীয় ব্যৱস্থা আছে সেইটো লোৱাত অলপ অসুবিধা হৈ আছে কিন্তু পৰৱৰ্তী সময়তো যদি এইটো মানে চলি থাকে তেনেহ'লে হয়তো আমি আৰু বেলেগ ধৰণৰ পৰিকল্পনা লৈ প্লেনিং কৰি সেই যিবিলাক মানুহে এই কামটো কৰি আছে তেওঁলোকৰ এগেইনষ্টে আইনী ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম মানে আটক কৰিব পৰা যোৱা নাই কাৰণ মানুহবিলাকে জানিছে আমি বহুত গাড়ী চাড়ী লৈ আহিছোঁ তেনেকৈ গতিকে মানুহবিলাকে ঘৰ বাৰী এৰি গুচি গৈছে গতিকে আমি তেনেকৈ আটক কৰিব নোৱাৰিলোঁ কাকো আৰু যে গাঁও অঞ্চল এতিয়া ওচৰ চুবুৰীয়াইও এইটো খনৰ নামটো কৈ দিয়াত অলপমান সংকোচ বোধ কৰে নিজৰ গাঁৱৰ মানুহ পৰিয়ালৰ মানুহ বুলিয়ে গতিকে পৰৱৰ্তী সময়ত আমি বেলেগ ধৰণে পৰিকল্পনা কৰিম এইটোলৈ যাতে মানুহবিলাকক দুৰ্বৃত্তবিলাকক আমি আটক কৰিব পাৰোঁ এইটো আমি যিখিনি খবৰ পাইছিলোঁ আজি মেক্সিমাম আমি কাভাৰ কৰিছোঁ আজিৰ দিনটোতে আৰু যদি তেনেকুৱা খবৰ আৰু নতুন পাওঁ তেনেহ'লে আৰু প্লেনিং কৰি আমি অতি সোনকালে আহিম যদি থাকি যায় আৰু আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ